ওদালগুৰিত এপছুৰ উদ্যোগত ৰংজালী বৈশাগু উৎসৱ পালন। বাগৰুম্বা নৃত্য আৰু চিফুঙৰ মাজত উখল মাখল বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণ। আজি ওদালগুৰি বিষ্ণুৰাভা প্ৰেক্ষাগৃহ প্ৰাংগণত ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হয় 11 সংখ্যক বৈশাগু উৎসৱ। পুৱা 9:30 বজাত বৈশাগু উৎসৱৰ পতাকা উত্তোলন কৰে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক নিবনমল্ল বড়োই। ইয়াৰ পাছতে জিলা এপছুৰ পতাকা উত্তোলন কৰে এপছু জিলা সভাপতি কৰ্ণেলিয়াছ দৈমাৰীয়ে। আনহাতে সামাজিক ৰীতি নীতিৰ পৰম্পৰাক নৱপ্ৰজন্মৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰি জিলা এপছুৰ বিষয়ববীয়াসকলে জ্যেষ্ঠসকলক নিজৰ জনগোষ্ঠীয় গামোচাৰে সেৱা লৈ সন্মান যাচে। বৈশাগু উৎসৱৰ বিহু বাকৰি মুকলি কৰে এপছুৰ কেন্দ্ৰীয় সম্পাদক আনন্দ দৈমাৰীয়ে। বিহু বাকৰি মুকলিৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নিমন্ত্ৰিত দলৰ নৃত্য গীত আৰু চিফুঙৰ সুৰৰ লহৰে দৰ্শক শ্ৰোতা ৰাইজক আপ্লুত কৰি তোলে। এই অনুষ্ঠানতে বিশেষভাৱে আমন্ত্ৰিত বিটিআৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য নীলত স্বৰ্গীয়াৰী, বড়ো সমাজৰ বিশিষ্ট সাহিত্যিক নবীন মল্ল বড়ো আদিয়ে ভাষণ প্ৰদান কৰে। ওদালগুৰি জিলা এপছুৰ এই বৈশাগু উৎসৱ অনুষ্ঠানত এপছুৰ প্ৰাক্তন উপসভাপতি ৰবীন্দ্ৰ মুছাহাৰী, কেন্দ্ৰীয় সহকাৰী সম্পাদক দীনেশ ব্ৰহ্ম, ওদালগুৰি জিলা বড়ো মহিলা সমিতি, বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে জিলা এপছুৰ উপসভাপতি ধৰণী বড়ো, সাধাৰণ সম্পাদক বাবুল বড়ো, সম্পাদক ৰাহুল ৰাজ দৈমাৰীৰ সৈতে জিলা এপছুৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বহাগ বা গোটেই মাহটোৱে অসমৰ কাৰণে এটা আনন্দৰ দিন। গোটেই মাহটোৱে আমাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহবিলাকে নাচ গান কৰে, ফূৰ্তি তামাচা কৰে আৰু ৰঙালী বিহুৰ উৎসাহ উদযাপন কৰে। আজি অল বড়ো ষ্টুডেণ্টছ ইউনিয়নেও এই উৎসৱৰ লগত নিজকে সাঙুৰি জাতি হিচাপে এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীলৈ ৰঙালী উৎসৱ উদযাপন কৰিছে। আৰু বিশেষকৈ যিহেতু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতিৰ সকলো সমস্যা সকলো বিষয়টোলৈ জড়িত হৈ কাম কৰি আছে। ৰঙালী বিহু বা ৰংজালী বৈশাগু বড়ো জনগোষ্ঠীৰ এটা এৰিব নোৱাৰা এনেকুৱা এটা উৎসৱ হয়, যি উৎসৱত আমাৰ বড়ো জাতিৰ ইতিহাস, বড়ো জাতিৰ সভ্যতা, বড়ো জাতিৰ ভাষা সংস্কৃতিৰ গোটেই কথাখিনি ইয়াত সোমাই আছে। আৰু সেইকাৰণে অসমৰ গোটেই ৰাইজৰ লগত তেওঁলোকে নিজৰ এই কাৰ্যসূচী আয়োজন কৰাৰ জৰিয়তে ৰঙালী বিহু উদযাপন কৰাৰ জৰিয়তে আমাৰ এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আনিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। আমি ধন্যবাদ দিছোঁ অল বড়ো ষ্টুডেণ্টছ ইউনিয়নক। তেওঁলোকে এই প্ৰচেষ্টাৰে নিজৰ জনগোষ্ঠীৰ প্ৰধান হোতা হিচাপে কাম কৰি অহা সংগঠনে এই উৎসৱ উদযাপন কৰাৰ জৰিয়তে এই জনগোষ্ঠীটোৰ প্ৰতি দায়বদ্ধতাৰ কথাখিনি প্ৰকাশ কৰিছে। আমি আশা কৰোঁ যে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নে আগন্তুক দিনবিলাকত এইদৰে উদযাপন কৰি ৰঙালী বিহু বা ৰংজালী বৈশাগক কেনেকৈ আগুৱাই যাবৰ কাৰণে বিভিন্ন পন্থা ল'ব পাৰিব আৰু এই উৎসৱটোক বৰ্তমান পৰ্যায়ৰ পৰা উন্নত ধৰণৰ উদযাপন কৰিব পৰা ব্যৱস্থাখিনি তেওঁলোকে চিন্তা চৰ্চা কৰি কাম কৰিব। কাৰণ এই উৎসৱ আগুৱাই যোৱা মানে জাতিটো আগুৱাই যোৱা। আমি মানৱ সমাজ হিচাপে সদায় আগুৱাই যাব বিচাৰোঁ। আমি পৰিৱৰ্তন হৈ বৰ্তমান যি পৰিস্থিতি তাতকৈ আৰু উন্নত হোৱাটো বিচাৰোঁ। আৰু সেইকাৰণে যিহেতু ৰঙালী বিহু বা ৰংজালী বৈশাগু জাতিটোৰ ভাষা সংস্কৃতি সন্নিৱিষ্ট হৈছে আৰু এই ভাষা সংস্কৃতি জীয়াই ৰাখিব লাগে। এই উৎসৱ আমি জীয়াই ৰাখিব লাগিব আৰু এই উৎসৱ বিহু বা ৰংজালী বৈশাগু জীয়াই থাকিলেহে এই অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠী জীয়াই থাকিব। কাৰণ সেই ৰঙালী বিহু বা ৰংজালী বৈশাগু হ'লে আমাৰ জাতীয় পৰিচয় আৰু এই পৰিচয়টোক আমি দিনে দিনে আগুৱাই নি বেছি স্পষ্ট কৰিব লাগিব, বেছি উজ্জ্বল কৰিব লাগিব। তেতিয়াহে এই জনগোষ্ঠী বিশেষকৈ বড়ো জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠীলৈ জীয়াই থাকিব পাৰিব। আজি এই উৎসৱ উদযাপনৰ সময়ত অসমৰ আটাই জাতি জনগোষ্ঠীলৈ মোৰ শুভেচ্ছা জনাইছোঁ। এই নতুন বছৰটোত আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত এটা মিলাপ্ৰীতি আহক, শান্তি আহক আৰু ভগৱানে সকলোৱে নিৰাপদে ৰাখক এই কামনা কৰিছোঁ। ওৰাঙৰ পৰা অতুল বৰা ৰিপৰ্ট, অমৃত নিউজ।
অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ